আজি মই যিটো ৰেচিপি বনাব লৈছোঁ সেইটো আমি সাধাৰণতে বজাৰৰ পৰা কিনি খাওঁ। মোৰ ৰেচিপিটো চাই আপোনালোকে বজাৰৰ পৰা কিনি খাব নালাগে, ঘৰতে বনাই খাব পাৰিব। ইমানে সহজভাৱে বনাইছোঁ। তাৰ কাৰণে মই ময়দা লৈছোঁ আৰু অলপ চেনিৰ গুড়ি লৈছোঁ, অলপ নিমখ লৈছোঁ আৰু ইয়াত মই ইনষ্টেণ্ট ড্ৰাই ইষ্ট লৈছোঁ কাৰণ এইটো মই খুব সহজ পাওঁ। সেইকাৰণে মই এইটোৱে ব্যৱহাৰ কৰোঁ আৰু এতিয়া মই গোটেইখিনি ভালকৈ মিক্স কৰি ল'ম। এটা আছে এক্টিভ ড্ৰাই ইষ্ট, সেইটো মানে অলপ পানী মিলাব লাগে। সেইকাৰণে এইটো মই সহজ পাওঁ, সেইকাৰণে মই এইটোৱে ব্যৱহাৰ কৰোঁ সদায়। আৰু ইয়াত মই অলপ ৰিফাইন অইল মিলাই লৈছোঁ বা আপোনালোকে গৰু ঘিউ মিলাব পাৰে, কোনো কথা নাই। আৰু এতিয়া মই গাখীৰ দি পেলাই এই ধৰণে অলপ মঠি ল'ম। আৰু ইয়াত মই মিল্ক পাউডাৰ দিবলৈ পাহৰি গৈছিলোঁ, পিছত মই মিল্ক পাউডাৰ দিছোঁ। মিল্ক পাউডাৰ দিলে ফ্লেভাৰটো খুব ভাল হয়। আৰু চাওকচোন এই ধৰণে মঠিছোঁ, একেবাৰে মানে ছফ্ট হয়, মানে হাতত এই ধৰণে লাগি থাকিব, কোনো কথা নাই। পিছলৈ এইটো পূৰা নিজে নিজে ঠিক হৈ যাবগৈ। আৰু এই ধৰণে মই যেনেকুৱা ছফ্ট দেখাইছোঁ এই ধৰণে ছফ্ট কৰিব লাগিব। আৰু এতিয়া ইয়াত মই মানে কিচেন শ্বেল্ফখনত মই এতিয়া ইয়াত থৈছোঁ, থৈ পেলাই এই ধৰণে মঠিব লাগিব। ইমান দেৰি মঠিব লাগিব যেতিয়ালৈকে এইটো মানে নহয়, আঠাটো মানে এই ধৰণে লিকটীয়া ভাৱটো মানে গুচি নাযায়। আৰু এই ধৰণে মঠোতে এতিয়া কিন্তু এই সময়ত কোনো তেল দিব নোৱাৰিব, বাছ ইমানখিনিয়ে। এই ধৰণে চাওক লাহে লাহে অলপ কমিছে, কিন্তু এতিয়ালৈকে হোৱা নাই। এইটোত অলপ কষ্ট হয়, অলপ মানে সময় লাগে। আৰু এই ধৰণে খালি মঠি থাকিব। আৰু যেতিয়া পূৰা মানে হ'ব, মানে আঠাটো হৈ যাব, তেতিয়াহে আমি তেল মিলাম। এই সময়ত কিন্তু কোনো তেল নিমিলাব। আৰু চাওক লাহে লাহে দেখিছে নহয়, ইমান ধুনীয়া এটা। এতিয়া আৰু হাতত নাই লগা, এই সময়তে মই অলপ তেল দিম। এই ধৰণে পূৰা তেল দি পেলাই আকৌ অলপ ভালকৈ গোটেইখিনি তেলখিনি লগাই ল'ম। প্ৰথম দেখিছিলে নহয় কেনেকুৱা হৈছিলে, পূৰা তেল লাগি গৈছিলে। এতিয়া আৰু লগাত মানে ময়দাখিনি লাগি গৈছিলে, এতিয়া কিন্তু লগা নাই। এতিয়া এই ধৰণে আকৌ মই মানে তেল দি পেলাই আকৌ এই ধৰণে কৰি লৈছোঁ। আৰু এই ধৰণে পূৰা মাৰি থাকিব, কমেও 20-25 বাৰ এই ধৰণে মাৰি দিব, তেতিয়া মানে খুব ছফ্ট হয়। আৰু এতিয়া চাওক এইখিনি খুব ধুনীয়াকৈ হৈ গ'ল। এতিয়া হাততো লগা নাই। এতিয়া মই এটা বাতি লৈছোঁ আৰু ইয়াত মই অলপ তেল লগাই লৈছোঁ, কাৰণ তেল লগালে পিছলৈ আৰু লাগি নধৰে। আৰু এতিয়া মই যি ধৰণে কৰিছোঁ, মাজত কৰি পেলাই এই ধৰণে কৰি পেলাই আৰু বাতিটোত ধুনীয়াকৈ থৈ দিব। এই ধৰণে বাতিটোত মই মানে ওলোটাই পেলাই থৈ দিছোঁ। আৰু এতিয়া খুব এখন ঢাকন দি পেলাই মই এইটো অলপ টাইট হয়, এইখন দি পেলাই মই 2 ঘণ্টাৰ কাৰণে থৈ দিম, কিন্তু 2 ঘণ্টাৰ কাৰণে থ'ব। আৰু ইয়াত মই অলপ গাখীৰ লৈছোঁ আৰু ইয়াত মই অলপ চেনি ল'ম, লৈ পেলাই এইখিনি মই ভালকৈ অলপ গুলি ল'ম। গুলি পেলাই এইখিনি থৈ দিম। মই পিছলৈ কি কৰি আছোঁ এইখিনি মই দেখুৱাম। আৰু এতিয়া চাওক 2 ঘণ্টা হৈ গ'ল আৰু চাওকচোন ফুলি পেলাই কেনেকুৱা ডাঙৰ হৈছে। চাওক কিমান মানে ৰাইজ হৈছে, দেখিছে নহয়। এতিয়া এইখিনিত মই অলপ তেল দিম, নহ'লে হাতত লাগি ধৰিব। অলপ তেল দি পেলাই আকৌ মই ইয়াৰ মানে হাৱাটো উলিয়াই দিম। আৰু চাওক এই ধৰণে কৰি দিব, উলিয়াই দিব। এতিয়া এইখিনি আকৌ মই অলপ ভালকৈ মানে ইমান মঠিবও নালাগিব, আৰু অলপ মানে কৰি ল'লেও হৈ যাব। আৰু এতিয়া এইখিনি আমি য'ত ইয়াক মানে বেক কৰিম, সেইটোত মই অলপ ভালকৈ তেল লগাই লৈছোঁ। আৰু মই আজি ইয়াত কোনো অতিজিত নাই বনোৱা, মই মানে চচপেনতহে বনাম। চাব বহুতেই ধুনীয়া হ'ব ব্ৰেডটো। আৰু এতিয়া মই এখন লৈছোঁ, লৈ এইখিনি মানে অলপ বেলনা দি বেলি ল'ম, কাৰণ হাতেৰে কৰি দিলে নহ'ব। অলপ বেলনাৰে বেলি ল'ব আৰু বেলি পেলাই অলপ চেপেটা কৰি ল'ব। এই ধৰণে মই চেপেটা কৰি লৈছোঁ। আৰু এতিয়া এই ধৰণে ফল্ড কৰি ল'ব। চাওক এই ধৰণে ফল্ড কৰি লৈছোঁ। ফল্ড কৰি পেলাই আৰু এইফালে গোটেই মানে ভালকৈ মাৰি ল'ব, য'তো মানে অলপ ফুটা টাইপৰ নাথাকে। এই ধৰণে পূৰা মই ভালকৈ বন্ধ কৰি লৈছোঁ, দেখিছে নহয়, জইনবোৰ খুব ভালকৈ মানে বন্ধ কৰি লৈছোঁ। আৰু এতিয়া এইটো মই য'ত মানে মই বেক কৰিম সেইটোত মই থৈ দিম। আৰু চাওকচোন এইটো খালি মানে মই অলপ কমকৈ আটা লৈছোঁ, ময়দা লৈছোঁ, সেইকাৰণে। কাৰণ এইটো কাৰণে মোৰ 2 কাপ মানে পূৰা মানে লাগে, তেতিয়াই গোটেই বাতিটো মানে ভৰিব। আৰু এইটো এতিয়া 1 ঘণ্টাৰ কাৰণে মই ঢাকি পেলাই থৈ দিম। এইটো অকল 1 ঘণ্টা ৰাখিলেই হ'ব। আৰু 1 ঘণ্টাৰ পিছত দেখিছে নহয় পূৰা ফুলি গৈছেগৈ। আৰু এতিয়া ইয়াত মই সেই যে গাখীৰখিনি মই চেনি দি পেলাই থৈছিলোঁ, তাৰ ওপৰত মই এই ধৰণে ব্ৰাছ কৰি দিম। তেতিয়া কি হ'ব, কালাৰটো খুব ধুনীয়া হ'ব, কাৰণ গাখীৰ আৰু চেনি আছে। আপোনালোকে যদি গাখীৰ দিব নিবিচাৰে, কণী ভাঙি পেলাইও দিব পাৰে। কণী ভাঙি দিলেও সেই কালাৰ
কালাৰটো খুবেই ধুনীয়া হয়। এতিয়া চচপেনটো মই প্ৰথমতে গৰম কৰি লৈছোঁ, মই পূৰা গৰম কৰি লৈছোঁ। তাৰপিছত এতিয়া এইটো দি দিছোঁ আৰু এতিয়া ঢাকি পেলাই মিডিয়াম ফ্লেমত থৈ দিম আৰু 45 মিনিটছ পিছত চেক কৰি চাব যদি হৈছে, নহ'লে মানে 50 মিনিটছত পূৰা হৈ যায় আৰু পূৰা পাৰফেক্ট হৈ যায়। আৰু এতিয়া মই অলপ চেক কৰিছোঁ, চক হাতত একো লাগি অহা নাই, খুবেই ধুনীয়াকৈ হৈছে, খুব ধুনীয়াকৈ ফুলিছে, দেখিছেনে? কালাৰটোও খুব ধুনীয়াকৈ হৈছে আৰু চচপেনতো খুব ধুনীয়া হয়। এতিয়া মই কি কৰিছোঁ, ওপৰটো অলপ টান হয়, সেইকাৰণে এই সময়তে মই অলপ গৰু ঘিউ লগাই দিছোঁ বা বাটাৰ লগাব পাৰে। ভালকৈ গৰু ঘিউটো লগাই এই ধৰণে পূৰা লগাই ল'ব, তেতিয়া মানে টান হৈ নাথাকে। আৰু এতিয়া ইয়াৰ ওপৰত এখন কটন কাপোৰ দি দিব, তেতিয়া এইখিনি খুব কোমল হৈ থাকিব। এতিয়া চাওক ঠাণ্ডা হোৱাৰ পিছত মই এয়া লৈছোঁ, পূৰা কোমল হৈছে আমাৰ ব্ৰেড। ঘৰতে ব্ৰেড বনাই খাব পাৰিব এই ধৰণে, খুবেই সহজ হয়। আৰু এতিয়া মই কাটি পেলাই আপোনালোক দেখুৱাম, ইমান ধুনীয়া জালি হৈছে, মানে পূৰা বজাৰৰ ব্ৰেডৰ নিচিনা, কিন্তু বজাৰৰ ব্ৰেডতকৈও আৰু ধুনীয়া হৈছে খাবলৈ, কাৰণ ঘৰত বনোৱা বস্তু হয়। আৰু চাওকচোন মই ওচৰৰ পৰা দেখাইছোঁ, খুব ধুনীয়া হৈছে, ছফ্ট হৈছে আৰু মানে পূৰা জালিটো খুবেই ধুনীয়া আহিছে। এয়া চাওক মই দেখাই আছোঁ। আৰু আপোনালোকে যদি ভিডিঅ'টো ভাল লাগিছে প্লিজ লাইক কৰিব আৰু এটা শ্বেয়াৰ কৰি দিব। আৰু এয়া চাওক খুব ধুনীয়া হয়, গধূলি চাহ খাবলৈ এই ধৰণে বনাই থ'লে চাহ খাব পাৰি। আৰু দেখিছে নহয়, খুবেই ভাল হৈছে। আৰু এবাৰ আপোনালোকে ট্ৰাই কৰি চাবচোন, যদি ভিডিঅ' কেনেকুৱা লাগিছে, ভাল লাগিছে, কমেণ্ট কৰিব।